নিশ্চয়কৈ ক'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ যি বিধিবদ্ধ সন্থা আছে এই সন্থাই ইতিমধ্যে পৰীক্ষা কৰি প্ৰায় ৩৫ বিধ ঔষধৰ ইতিমধ্যে যি অনিষ্ট হোৱা এই কথা আচলতে উল্লেখ কৰিছে আৰু তাৰ পিছতে সমগ্ৰ ভাৰতবৰ্ষত আচলতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তেনে এটা মুহূৰ্তত বিশেষকৈ কেইবাটাও কোম্পানীৰ এই ক্ষেত্ৰত আচলতে সেই ধৰণৰ তথ্য পোহৰলৈ আহিছে আৰু যি ভাৰতৰ ঔষধ মান নিৰূপণ কৰা সন্থাৰ এই প্ৰতিবেদনে এতিয়া আচলতে জীৱনদায়িনী ঔষধক লৈ যে আচলতে কি ধৰণৰ সমস্যাত পৰিছে সেই সম্পৰ্কত মই আহি উপস্থিত আছোঁ ওদালগুৰি যিজন ড্ৰাগছ ইনস্পেক্টৰ আছে মই তেখেতৰ পৰা আচলতে জানিম যোৱা মাহত আচলতে তেওঁলোকৰ তাত প্ৰায় 50 বিধৰো অধিক ঔষধৰ ইতিমধ্যে যি মান নিৰূপণ সেই মান নিৰূপণত তেখেতসকলৰ অনিয়ন্ত্ৰণ হোৱা তেখেতসকলৰ এটা আহিছিলে আৰু তেনে এটা তথ্যৰ পিছতে আকৌ পুনৰ 35 বিধ ঔষধ এই ঔষধৰ জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত তেখেতসকলে আচলতে সেই তথ্য পোহৰলৈ আহিছে আৰু ইতিমধ্যে সেই যি ঔষধসমূহ আচলতে মান আচলতে নাই বা সেই ধৰণৰ পৰীক্ষাত যে তেখেতসকল ফেল হৈছে তাৰ পিছত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা চিকিৎসা বিষয়া হওক বা এই ধৰণৰ কথাসমূহ জানিবৰ কাৰণে ড্ৰাগছ ইনস্পেক্টৰ ডাঙৰীয়া আছে মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ ইতিমধ্যে ভাৰতৰ যি বিধিবদ্ধ সংস্থা আছে সেই সন্থাই বিশেষকৈ ৩৫ বিধ ঔষধৰ ক্ষেত্ৰত তেখেতসকলৰ এটা পৰীক্ষা কৰিছিল তাত কিন্তু উত্তীৰ্ণ হ'ব পৰা নাই আৰু যাৰ ফলত এতিয়া আচলতে সমগ্ৰ জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত যিসকল মানুহে ব্যৱহাৰ কৰিছিল তেওঁলোক আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু আপোনাৰ এই বিশেষকৈ আপুনি ওদালগুৰি এজন ড্ৰাগছ ইনস্পেক্টৰ গতিকে এই ক্ষেত্ৰত আপোনাৰ তাত কি তথ্য আছে আৰু কেনেধৰণে গোটেই বস্তুখিনি আপোনালোকে নিৰূপণ কৰিছে বা চাইছে প্ৰথমতে সকলোকে নমস্কাৰ আমাৰ ৰেগুলাৰ এটা প্ৰচেছ থাকে আমাৰ ড্ৰাগ ইনস্পেক্টৰ অফিচৰ পৰা আমি ডিষ্ট্ৰিক্টৰ সকলো দোকান যিকেইটা আছে বা আমাৰ ডিষ্ট্ৰিক্ট ড্ৰাগ ষ্ট'ৰ আছে আমাৰ হস্পিটেল BPSC MPSC আছে আমি ৰেগুলাৰলি মান্থলি সব হস্পিটেলতে হওক বা হোলচেল দোকানৰ পৰা আমি চেম্পল কালেক্ট কৰোঁ চেম্পল কালেক্ট কৰি আমি সেই চেম্পলখিনি 4টা পৰ্চনৰ চেম্পল কালেক্ট কৰি চাইন সিল কৰি যিজন অথৰাইজড পাৰ্চন থাকে সেইটো ইনচাৰ্জৰ ওচৰতে সিল কৰি তেওঁৰ চাইনটো লৈ তাৰপিছত আমি সেই চেম্পলটো ৰিজনেল ড্ৰাগ টেষ্টিং লেবৰেটৰীক আমি পঠাওঁ টেষ্টিঙৰ কাৰণে তাৰপিছত তাত কেইটামান পেৰামিটাৰ্ছ আছে যিটো পেৰামিটাৰ তেওঁলোকে গভৰ্ণমেণ্ট এনালিষ্টৰ ফালৰ পৰা টেষ্টিং হয় টেষ্টিং কৰাৰ পিছত তাৰপিছত যদি ঔষধটো পাছ হোৱাৰ পিছত তাৰ ৰিপৰ্টটো আমাৰ ফৰ্ম নম্বৰ 13ত আমাৰ ওচৰত পঠাই দিয়া হয় তেনেকৈ যদি ঔষধটো কেতিয়াবা ফেইল হয় যেনেকৈ আপুনি ক'লে যে 25 বিধ ঔষধ ফেইল হৈছে যদি ঔষধটো ফেইল হয় তেতিয়া আমাৰ প্ৰচেছ থাকে ঔষধটো ফেইল হোৱাৰ লগে লগে যদি ধৰক ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা মই এটা চেম্পল পঠাইছোঁ আৰু সেই চেম্পলটো ফেইল হ'ল এক্সাম্পলৰ কাৰণে মই কৈছোঁ তেতিয়া কি হয় আমি সেই চেম্পলৰ ৰিপৰ্টটো পোৱাৰ লগে লগে সেই ৰিপৰ্টটো আমি হেৰি কৰোঁ য'ৰ পৰা মেডিচিন চেম্পল লৈছিলোঁ তেওঁলোকক ইমিডিয়েটলি তাৰ পৰা মানে ফাৰ্ডাৰ ডিষ্ট্ৰিবিউশ্যন ষ্টপ কৰাৰ কাৰণে আমি অৰ্ডাৰটো দিওঁ তাৰপিছত যিখিনি ঔষধ ইউটিলাইজ হৈ গৈছে যিখিনি ঔষধ ষ্টকত আছে তেওঁলোকৰ তাত সেইখিনি ঔষধ ঘূৰাই সেই ৰেকৰ্ডটো আমাৰ ওচৰত দিবলৈ কওঁ তাৰপিছত তাৰ যিটো আমি 4টা পৰ্চনত চেম্পল কালেক্ট কৰিছোঁ চেম্পলৰ এটা পৰ্চন উইথ ফৰ্ম 13 যিটো ৰিজাল্ট আহিল ফেইল ৰিজাল্টটো সেই চেম্পলটো আমি যোন কোম্পানীয়ে সেই মেডিচিনটো বনাইছিল তেওঁলোকৰ ওচৰত আমি চেম্পলটো পঠাই দিওঁ তেওঁলোকৰ ওচৰত সেইটো 28 ডেজৰ এটা টাইম থাকে ড্ৰাগ এণ্ড কছমেটিক এক্টৰ মতে তাৰপিছত যদি তেওঁলোকে মানি লয় যে নাই আমাৰ চেম্পলটো ফেইল আছিল তেতিয়াতো তেওঁলোকে ৰিকল কৰিব তাৰপিছত আমি অফিচিয়েল ফাৰ্ডাৰ যি ষ্টেপ আছে আমাৰ লিগেল একশ্যনৰ কাৰণে আমি কোৰ্টত আপিল কৰিব পাৰোঁ কিন্তু উইদিন 28 ডেজ তেওঁলোক যদি নামানে যে নাই বেলেগ কিবা কাৰণত ফেইল হ'ব পাৰে কিন্তু আমাৰ তাত চেম্পলটো পাছ আছিল তেতিয়া তেওঁলোকে কোৰ্টৰ থ্ৰু দি চেণ্ট্ৰেল ড্ৰাগ লেবৰেটৰী কলকাতাক তেওঁলোকে সেই চেম্পলটো পঠাব পাৰে আৰু ফাৰ্ডাৰ যদি তাত টেষ্টিং কৰাৰ পিছত সেই চেম্পলটো ফেইল হয় তেতিয়া সেই ফাইনেল মানে ৰিজাল্ট যিটো আহিব CDLৰ পৰা কলকাতাৰ পৰা সেই ৰিজাল্টক আমি মানে একদম ফাইনেল বুলি মানি তাৰ ওপৰত লিগেল একশ্যনৰ কাৰণে যাম আৰু তাতে চেম্পলটো যদি পাছ হৈ যায় তেতিয়া চেম্পলটো মাৰ্কেটত ডিষ্ট্ৰিবিউট হৈ থাকিব আৰু যিবিলাক বস্তু এতিয়া আপোনাৰ পান ডি তাৰপিছত আপোনাৰ ভিটামিন C ভিটামিন ডি তাৰপিছত যিবিলাক ডায়েবেটিছৰ যিবিলাক ঔষধ মানে হিন্দুস্তানে হওক বা কেইবাটাও কোম্পানীয়ে আচলতে হেৰি হৈছে আৰু সেই যিসমূহ ঔষধ আপোনালোকে ইতিমধ্যে ব্যৱহাৰ কৰিলে বা ৰোগীক আপোনালোকে প্ৰদান কৰিলে সেইসকল ৰোগী আচলতে পাছ হোৱাৰ পাছত কৰা হয় নে আগত দিয়া হয় চেম্পলটো মেডিচিন যেতিয়া মাৰ্কেটত আহে মেডিচিন ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰীত
প্ৰডাকশ্যন কৰা হয় প্ৰডাকশ্যন কৰি ইণ্ডাষ্ট্ৰীত কোৱালিটি কণ্ট্ৰল কোৱালিটি এছুৰেঞ্চ ডিপাৰ্টমেণ্ট থাকে তাৰপৰা প্ৰতিটো বেচ বনাৰ পিছতে তাত মাল্টিপল ষ্টেপছত ইণ্টাৰমিডিয়েট ষ্টেপছত যেনেকৈ কম্প্ৰেশ্যন কৰি টেবলেট বনিল কম্প্ৰেশ্যন পিছত টেষ্টিং হ'ব কোটিং কৰি টেবলেটটো আহিল কোটিঙৰ পিছত টেষ্টিং হয় ফাইনেল পেকিঙৰ পিছত টেষ্টিং কৰা হয় টেষ্টিং কৰি যেতিয়া ৰিপৰ্টটো পাছ হয় তাৰ পিছতে ইণ্ডাষ্ট্ৰীৰ পৰা এইটো মাৰ্কেটলৈ আহে তাৰ পিছতো মানে কিবা কাৰণত যদি চেম্পলটো ফেল হয় আমাৰ টেষ্টিঙত তেতিয়া আমি ফাৰ্দাৰ ষ্টেপ হয় ওদালগুৰিৰ পৰা আছিল মুছাদ্দিক হুছেইন আপোনাক ধন্যবাদ জনাইছো